নিউজ লেবৰ বিশেষ অনুষ্ঠান প্ৰেক্ষাপটলৈ স্বাগতম মই সৈয়দ জাৰিৰ হুছেইন আৰু মোৰ লগত এগৰাকী বিশেষ অতিথি অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ বিশেষ অনুষ্ঠানলৈ আমি যদি কওঁ ম্যান অফ দ্য মোমেন্ট তেতিয়াও ভুল নহব কাৰণ আমি যদি বৰ্তমান প্ৰেক্ষাপটত চাওঁ নতুন চৰকাৰ অহাৰ পিছত অসম আৰক্ষীৰ এটা খুব যেন এটা চেঞ্জিং ফেজ নতুন উদ্যম মই এটো কোৱা নাই যে আগতে বেয়া আছিলে বাট কৰবাত নহয় কৰবাত এটা স্পিৰিটেড পুলিচ ফোৰ্সৰ এটা ৰূপ দেখা গৈছে সো এই কথাটোত আপুনি একমত Definitely, Honorable Chief Minister, যিটো উদ্যম আগ্ৰহ আৰু অসমৰ প্ৰতি ভাল পোৱাটোৰ পুলিচৰ জৰিয়তে প্ৰতিপন্ন কৰিবলৈ তেখেতৰ যিটো হাবিয়াস সেইটো অলমোষ্ট পেলপেবল মানে চুই চাব পৰা নিচিনা হৈছিল তেখেতৰ এপ্ৰ'চটো আৰম্ভণিতে আমাৰ লগত আলোচনা লানি তাৰপিছত পুলিচ হেডকোৱাৰ্টাৰত আহি পেলাই ছিনিয়ৰ অফিচাৰৰ লগত তেখেতৰ বাৰ্তালাপ তাৰ ঠিক পিছতে কাজিৰঙাত গোটেই এছপিখিনিক একেলগে মাতি আনি দিনটিয়াকে আগনিশা ভাত একেলগে খাইছে সবে আৰু পিছদিনা দিনটিয়াকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কণ্টিনিউৱাছ খুব সাইণ্টিফিক বিজ্ঞানসন্মতভাৱে এটা ভিজন আৰু ৰোড মেপটো তৈয়াৰ কৰিছে আৰু এইখিনি কৰোঁতেও ছাৰে আমাৰ লগত আলোচনা কৰিছে আৰু গতিকে আৰু ছাৰৰ মানে কি তেখেতে জানে অসমখনক খুব ভালকৈ আৰু ব্যক্তিগতভাৱেও আমাৰ আগৰ পৰা পৰিচয় আছিলে গতিকে আমি আগতেও কথা পাতোঁ কিছুমান কি ঠিক কৰিব পাৰি তেতিয়া এটা সময়ত আমাৰ আলোচনা হৈছিলে যে আমাৰ এইবোৰ ভিজন আছে এইবোৰ ড্ৰিমছ কিন্তু আমি ড্ৰিমবোৰ ড্ৰিম হিচাপে কিজানি ৰিটায়াৰ কৰিব লাগিব নেকি এনেকৈ ভাবিছিলোঁ ছাৰক কোনোবা মুহূৰ্তত হয়তো আমি কৈছিলোঁ কেতিয়াবা কিছুমান কথা গতিকে এতিয়া সেই ড্ৰিমছবিলাক মানে যিবোৰ সপোন দেখা আছিল আমি ৰিলেটিভলি আপেক্ষিকভাৱে অকণমান কম বয়সত DIG CIG থকা অৱস্থাত সেইবোৰ এতিয়া বাস্তৱায়ন হোৱাৰ পথত যেন লাগিছে আৰু তাৰ কাৰণে এটা ৰোড মেপ ডেফিনেটলি সৃষ্টি হৈছে বহুত ডাঙৰ কথা কৈছে আপুনি আপোনাৰ নিচিনা এজন ধৰক ইমান জ্যেষ্ঠ ছিনিয়ৰ অফিচাৰ য'ত আপুনি এতিয়া বৰ্তমানৰ DGP আপুনি যোনটো কথা কৈছে যে মই DIG লেভেলত যোনখিনি সপোন দেখিছোঁ এতিয়া যেন ক'ৰবাত নহয় ক'ৰবাত যেন গ্ৰেজুৱেলি সেই দিশলৈ গৈছে সো সেইটো এটা বহুত ডাঙৰ মই ভাবোঁ এটা ডাঙৰ কমপ্লিমেণ্টটো হ'ব নতুন চৰকাৰখনলৈ বা নতুন যিগৰাকী মুখ্যমন্ত্ৰীলৈ যে তেওঁ সেই সপোনটো ক'ৰবাত সেই ড্ৰিমটো ৰিয়েলিটিলৈ ট্ৰান্সলেট কৰাত তেওঁৰ ক'ৰবাত নহয় ক'ৰবাত অৰিহণা আছে ডেফিনেটলি পলিচি লেভেলত এইটো এটা ডাঙৰ কথা পলিচি লেভেলত এই সিদ্ধান্তবোৰ যিবোৰ হ'ব লাগে সেইখিনি হোৱাটো বিৰাট ডাঙৰ এটা ইম্পৰ্টেণ্ট কথা এতিয়া উদাহৰণ হাজাৰটা গতিকে উদাহৰণ দি মানে আমি ভাগৰ নালাগিব কিন্তু সেই ড্ৰিমটোৰ লগত মেটচ কৰিছে ছাৰৰ সপোনটো গতিকে আই থিংক উই আৰ ইন ফৰ এ গুড থিং আৰু এতিয়া ধৰক আমি যদি এতিয়া অবলেট চাওঁ যোনটো অসম আৰক্ষীৰ বা অসম চৰকাৰৰ যোনটো এটা এফৰ্ট স্পেচিয়েলি ড্ৰাগছৰ বিৰুদ্ধে এটা ৱাৰ এগেইনষ্ট ড্ৰাগছ বুলি আমি যদি কওঁ ভুল নহ'ব এটা হঠাৎ মানে বস্তুটো মানে ধৰক আগতে যদি হৈ আছিলে চেকা চুৰুকাকৈ হয়তো হৈ আছিলে সেই অভিযানটো বাট এতিয়া এনেকুৱা লাগিছে যেন এই গোটেই ড্ৰাগছৰ যোনটো চিণ্ডিকেট সেইটো মানে ক'ৰবাত নহয় ক'ৰবাত এটা অৰ্গেনাইজড ড্ৰাগ চিণ্ডিকেট এটা বৰ্তমান চলি থকা যেনেই লাগিছে কাৰণ যোনটো হাৰত এভৰিডে দিনে নিশাই আপোনালোকে চিজ কৰিছে সেইটো যদি চাওঁ এইটোতো কেতিয়াও আজিকালি 15 দিনত এমাহত হোৱা বস্তু নহয় ড্ৰাগছৰ ক্ষেত্ৰত অলপ অধ্যয়ন আমি কৰিছোঁ আচলতে অসমত স্বাধীনতাৰ পিছৰ সময়ত বা স্বাধীনতাৰ আগতে লৰ্ড বেণ্টিংকে যিটো অপিয়াম এক্টখন বনাইছিলে অপিয়ামৰ বিশেষকৈ যিটো প্ৰচণ্ড এটা ব্ৰিটিছ ৰাজৰ এটা ৰাজহ আনয়নৰ এটা অংশ আছিলে সেইকাৰণে খুব অপিয়ামটো ইয়াত এৰি দিয়া হৈছিলে আৰু কানিয়ে খালে অসম দেশ বুলি বেজবৰুৱাইও লেমেণ্ট কৰিছিলে বেজবৰুৱাৰ এটা গল্প আছে ধোঁৱা খোৱা বুলি ধোঁৱা খোৱাটোৰ জৰিয়তে বেজবৰুৱাই বুজাব বিচাৰিছিলে অসমীয়া জাতি এটা
কানিৰ কাৰণে কেনেকৈ ধ্বংস হ'বলৈ গৈ আছে তাৰমানে ইয়াৰ ইতিহাসটো বহুত পুৰণা অসমৰ মানুহে এইটোৰ ওপৰত আছিল কিন্তু বৰ্তমানৰ সময়ছোৱাত আমি প্ৰথমতে ষ্টাডি কৰিবলৈ চেষ্টা কৰিছিলোঁ বিশেষকৈ মই জইন কৰাৰ পিছত ইয়াৰ মেগনিটিউডটো কিমান ডাঙৰ তেতিয়া আমি এটা ষ্ট্ৰেটেজি ডেভেলপ কৰিছিলোঁ এইটো অনাৰেবল চিফ মিনিষ্টাৰে মোক সুধিছিল আপোনাৰ ষ্ট্ৰেটেজি আছেনে কিবা তেতিয়া আমি সেইটো কৈছিলোঁ যে প্ৰথম কথা আমি ইয়াৰ এক্সটেণ্টটো এতিয়াও আমি ভালদৰে বুজি উঠা নাই কিন্তু এটা কথা আমি ছাপ্লাই লাইনটোৰ ওপৰত ফ'কাছ কৰিছোঁ তেতিয়া আৰম্ভণিতে বিশেষকৈ 2020ত 2018 মই উদাহৰণস্বৰূপে 2018ত হেৰইন আমাৰ ৰিকভাৰী আছিলে 8 কেজি 2020ত আমাৰ হেৰইন ৰিকভাৰী আছিলে 28 কেজি তাৰ মানে ইঞ্জিনটো ষ্টাৰ্ট হৈ গৈছিলে 2020ত কিন্তু আমাৰ ফ'কাছ আছিলে ছাপ্লাই লাইন হাইৱেকেইটা ব্লক কৰা ক'ৰ পৰা আহে কেনেকৈ আহে কি কথা সেইটোৰ ওপৰত এটা অধ্যয়ন সম্যক ধাৰণা এটা প্ৰথমতে আমি কৰি লৈছিলোঁ তেতিয়া ছাৰে তেতিয়া মোৰ লগত যেতিয়া আলোচনা কৰিছিলে তেতিয়া বোলে হোৱাট এবাউট দ্য ৰিটেইলছ কাৰণ হি ইজ ভেৰি কনচাৰ্ণ এবাউট দিছ মেনেজ হেভিং গন ইন টু দ্য কোৰ অফ দ্য ছ'চাইটি বিশেষকৈ স্কুলৰ সন্মুখত বিক্ৰী কৰা কলেজে অনুষ্ঠানে ভিতৰত সোমাই যোৱা ৰাস্তাই পদূলিৰে গাঁৱে ভূঞে এইটো লৈ পেলাই হি ইজ ভেৰি ৱৰিড এবাউট দ্য চিলড্ৰেন এণ্ড য়াংষ্টাৰ্ছ সেই কথাটো মোক ক'লে তেতিয়াহ'লে আমি এতিয়া আপোনাৰ নেক্সট ষ্টেজটো কি নেক্সট ষ্টেজ ইজ দ্য ল' হেংগিং ফ্ৰুট আমি এইটো ইমিডিয়েট কৰিব পৰা হৈ আছোঁ লেটছ ডু ইট লগে লগে উই ষ্টাৰ্টেড এইটো আছিলে নেক্সট ষ্টেজৰ আমাৰ ষ্ট্ৰেটেজিৰ নেক্সট পাৰ্টটো আৰু হি জাষ্ট ছেইড ডেট য়েছ নেক্সট পাৰ্ট শ্বুড বিগিন নাও একৰ্ডিংলি আমি নেক্সট পাৰ্ট আৰম্ভ কৰি দিলোঁ কম্পিটিশ্যন কৰাই দিলোঁ এছ পিবিলাকৰ মাজত অ' চিবিলাকৰ মাজত এনেকুৱা কিছুমান আমি ষ্ট্ৰেটেজি কৰিলোঁ আৰু এইটো হ'ল কিন্তু তাৰ মাজতে মই অকণমান উদ্বেগেৰে লক্ষ্য কৰিলোঁ আমাৰ মানুহে কেৱল এই ৰাস্তাৰ পেডলাৰ্ছবিলাক ধৰি আছে বা এডিক্টছবিলাকক মই ধৰাৰ পক্ষপাতি নহয় এডিক্টছে যদি এন ডি পি এছতো সেইটো কথা আছে এন ডি পি এছ এক্টত এডিক্টে যদি ৰিফৰ্ম হ'ব বিচাৰে তেওঁ ৰিহেবিলিটেশ্যন হ'ব বিচাৰে তেওঁৰ হাতত কম কোৱাণ্টিটি বস্তু পালেও আমি তেওঁক সেইটো চান্স দিব পাৰোঁ কিন্তু মই আকৌ ছাৰক মই দৃষ্টিগোচৰ কৰিলোঁ যে দিছ ইজ দ্য হাইৱে দিছ ইজ হোৱাট ইজ গয়িং অন দিজ আৰ দ্য ইণ্টাৰমেডিয়েট প্লেয়াৰ্ছ দিজ আৰ দ্য বিগ প্লেয়াৰ্ছ গতিকে আৰু ষ্ট'ৰিং এৰিয়াটো আমি তাৰ ওপৰত এটেক যদি চলাই নাথাকোঁ তেতিয়াহ'লে নহ'ব বোলে ডু বোথ টেন ছাৰেও এইটো ক'লে আমি দুইটা কৰোঁ এতিয়া যেতিয়াই দুইটা আৰম্ভ কৰিলোঁ তেতিয়াই আমাৰ দুইটা ধৰণৰ আৰম্ভ হৈছে আপুনি মন কৰিছে নিশ্চয় এফালে কম পৰিমাণে ইফালে অ'ত ত'ত ৰিকভাৰ হৈছে বা ধৰি আছোঁ কিন্তু আমি ডাঙৰ পৰিমাণৰ ধৰি আছোঁ যিটো আমাৰ আগৰ ষ্ট্ৰেটেজিৰ পাৰ্টটো আছিলে ডাঙৰ ডাঙৰ কনচাইনমেণ্টছ ইনক্লুডিং ক্ৰিষ্টেল মেথামফেটামিন এইবিলাক ৰিকভাৰ হ'ব লাগিছে গতিকে আমাৰ এতিয়ালৈকে ষ্ট্ৰেটেজিটোৱে ইহঁতক কিন্তু ভয় খুৱাইছে যিবোৰ ডিলাৰ্ছ আৰু তাহাঁতৰ মাষ্টাৰ মাইণ্ডছবিলাকৰ ওপৰত নেক্সট ইজ দ্য গোয়িং টু বি দ্য এফৰ্ট বাট এটা চবৰ মনতে সৰ্বসাধাৰণ মানুহৰ মনত এটা প্ৰশ্ন যে এফালে প্ৰশংসা কৰিছে যে এইটো এটা অসম চৰকাৰৰ যোনটো কঠোৰ ব্যৱস্থা এইটো শলাগ লৈছে আৰু কৈছে যে এইটো ছাষ্টেইন কৰি যাব লাগে এৰি দিব নালাগে মাজ ৰাস্তাত আৰু এইটো একদম শেষৰ পৰ্যায়লৈকে লজিকেল এণ্ড বুলি যাক কয় তাৰলৈকে যাব লাগে অব্যাহত থাকিব লাগে কাৰণ এইটো এটা খুব এটা অৰ্গেনাইজড এটা ড্ৰাগ ৰেকেট এটা চলি আছে ম্যানমাৰৰ পৰা মৰে হৈ মণিপুৰ হৈ নাগালেণ্ড হৈ অসম হৈ আউটছাইড আকৌ ইফালে নেপাললৈ গুচি যায় চ' এইটো এটা ডাঙৰ হেৰি কিন্তু এতিয়া প্ৰশ্নটো হৈছে যে ৱাই নাও মানে আগতে ইমান পৰিমাণত নাছিল নেকি নে ক'ৰবাত নহয় ক'ৰবাত আৰক্ষীয়ে গম পোৱা নাছিল নেকি ক'ৰবাত মেণ্ডেট পোৱা নাছিল নেকি মানে প্ৰশ্ন মানুহৰ আপুনিও হয়তো নিজে এইবিলাকৰ প্ৰশ্ন পাইছে নাই ডেফিনেটলি আচলতে দিছ ৱাজ দ্য হোল থিং ৱাজ দ্য আণ্ডাৰষ্টেণ্ডিং অফ ইট তাত অলপ টাইম আছিলে ল'বলৈ বস্তুটোৰ ব্যাপ্তিটো তাৰ পক্ষে আমি বুজা নাছিলোঁ হয়তো 20 চনত বিশেষকৈ কিন্তু আৰম্ভ হৈ গ'ল আমাৰ কাম মই কৈছোঁ নহয় 28 কেজি হেৰইন কেৱল হেৰইনটো মানে মাইলষ্টোন ড্ৰাগছ অপিয়েট ডিৰাইভেটিভৰ ভিতৰত হেৰইনটো আটাইতকৈ বিপদজনক সেইটো হ'ল মাইলষ্টোন ড্ৰাগ আৰু তাৰ 28 কেজি এই বছৰত এতিয়াও 28 কেজি পোৱাগৈ নাই আমি কিন্তু ফাৰ ছাৰপাছ কৰিমগৈ এটা সময়ত গ'লে ডিচেম্বৰলৈ এই বছৰ বহুত বেছি হ'বগৈ 28 কেজিতকৈ কিন্তু এতিয়ালৈকে আমি কিজানি হেৰইন 16 কেজি 17 কেজি এতিয়ালৈকে ধৰিছোঁ হৈ গৈছে ছমাহ পাৰ হৈছেহে গতিকে এইটো হিচাপত গ'লে আমি 28 কেজি পাৰ হৈ পেলাই 32 কেজি পামগৈ কিন্তু ইন টাৰ্মছ অফ দ্য হল ইট চেল্ফ কেটছ ইট চেল্ফ 20তো ধৰা হৈছিলে খালি আমি এই ছ'চাইটিলৈ অহা নাছিলোঁ এইটো এটা আই থিংক ইট ৱাজ ল' হেংগিং ফ্ৰুট এতিয়া এনি টাইম আমি কৰিব পাৰিম কিন্তু আমাৰ তেতিয়া ষ্ট্ৰেটেজিটো আছিলে ডাঙৰবোৰ ধৰি লোৱা
বিশেষকৈ ছাপ্লাই লাইনটো হিট কৰা এতিয়াও ছাপ্লাই লাইনটো আমি হিট কৰিবলৈ যেতিয়া ছাৰে ক'লে য়েছ লেট আছ অলছ' কেৰি অন ডুইং ডেট তাৰ ফলস্বৰূপে বিশেষকৈ কাৰ্বি আংলং হাইৱে আৰু এনাডাৰ ইজ মণিপুৰৰ থ্ৰুৱেদি বা আইজলৰ থ্ৰুৱেদি বৰাক ভেলী হাইৱে এই দুটাৰ ওপৰত আমি ব্লক কৰাত ফ'কাছ কৰিছোঁ ইয়াত কাৰ্বি আংলঙত আমি যথেষ্ট ছাকচিড কৰিছোঁ এতিয়া ইন টাৰ্মছ অফ মেগনিটিউড মানে ডাঙৰ কনচাইনমেণ্ট ধৰাৰ ক্ষেত্ৰত মই কৈ আছোঁ কিন্তু এই কামটো আমি কৰা নাছিলোঁ হয় এই গাঁৱে ভূঞে নগৰে চহৰে ডিলাৰ্ছবিলাক পেডলাৰ্ছবিলাক ধৰাটো এইটো ৰাইজৰ এটা বিৰাট আকাংক্ষা আছিলে এইটো ধৰিলোহেঁতেন ৰাইজৰ পৰা আপোনালোকে ট্ৰেমেণ্ডাছ ছাপৰ্ট পাইছে পাব্লিক ছাপৰ্ট এতিয়া ৰাইজে যিখিনি খবৰ আমাক দিছে বিশেষকৈ মোৰ ডিজিপি পেজত যিটো পঠায় টুইটতে হওক বা ফেচবুকতে হওক ভাগৰাই দিয়ে মানে ইমান খবৰ দিয়ে ভাগৰাই দিয়ে তাৰ লগত কেতিয়াবা মিছা কথাও কয় কিছুমানে এইটো বেলেগ কথা এইটো থাকিবই আপোনাৰ 10টা সঁচাত 2টা মিছা থাকিবই ট্ৰেমেণ্ডাছ আমি সহায় পাইছোঁ মানুহৰ পৰা আৰু এই সহায়টো আমাৰ যথেষ্ট আমাৰ কাৰণে আশীৰ্বাদ আমি ৰাইজক সেৱা কৰিবলৈ এইখিনি সহায় যদি আমি পাই যাওঁ তেতিয়াহ'লে নিশ্চয়কৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি এইটো সহায় পাই আছোঁ এতিয়া ড্ৰাগছৰ লগত আমি এতিয়া দেখি আছোঁ যে ধৰক অসম পুলিচে আছাম পুলিচে ধৰক ক'ৰবাত যিকোনো কলা ব্যৱসায় চিণ্ডিকেট বুলি আমি যাক কওঁ গৰু চিণ্ডিকেট কিবা আপোনাৰ কয়লা চিণ্ডিকেট যিকোনো দেখিছোঁ যে য'তে ত'তে মানে একদম পূৰা ফুল ব্লাষ্ট মানে সেই বস্তুটো এটা ইণ্টাৰেষ্টিং আসপেক্ট ৰাইজৰ মনত যে ক'ত আছিলে অসম আৰক্ষী ক'ত আছিলে এনেকুৱা সকলো কথা কেৱল আৰক্ষীৰে দায়িত্ব নহয় কিছুমান বস্তুত টেক্সৰ ইছ্যু আছে কিছুমান বস্তুত অভাৰৱেইটৰ ইছ্যু আছে তাত প্ৰাইমেৰী প্লেয়াৰ্ছ হ'ল অন্য ডিপাৰ্টমেণ্ট আৰক্ষী চিনাৰ্জি অফ অল ডিপাৰ্টমেণ্টছটো হৈছে যেন চলিডকৈ হৈছে এতিয়া চিনাৰ্জি এতিয়া ধৰি লওক আৰক্ষীয়ে মই মুঠতে কৈ দিছোঁ আৰক্ষীয়ে ধৰাৰ কোনো গৰজ নাই কোনোবা গাড়ী গৈছে আচলতে তাতে খেলটো আৰম্ভ হয় তাতে মানে ধৰিলেই বিপদ কাৰণ আৰক্ষীৰ প্ৰাইমেৰী ডিউটি নহয় ৱেইট চোৱাটো তেওঁ বহুত চুৰ ডকাইত ধৰিব লাগে আমুক কৰিব ৱেইটটো চাবৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে টেক্সৰ বস্তু চাবৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ ভিজিলেন্স উইং আছে তেওঁলোকে চেক কৰি পেলাই ফাইন কৰিব লাগে বা যিটো কৰিব লাগে আৰক্ষীয়ে ছিকিউৰিটি দিব লাগে কিন্তু আৰক্ষীয়ে যদি সেইবোৰকে ধৰি ফুৰিবলৈ যায় যদি যায় তাৰমানে কিবা এটা গণ্ডগোল আছে এতিয়া চবকে ৱাৰ্ণিং ভালকৈ দিয়া হৈছে এইবোৰ পলিটিকেলি ছলিড উইল দেখুওৱা হৈছে এণ্ড উই আৰ ছ' ভেৰি হেপী এবাউট ইট তাৰমানে এতিয়া মোৰ যিমান দূৰ ধৰক মানে বুজি পাইছোঁ গোটেই কথাটো যে পলিটিকেল উইল ইজ ভেৰি ইম্পৰ্টেণ্ট আই এম শ্যোৰ ইট ইজ নহয় Absolutely. ৰাজনৈতিক সদৃশ্যা থকাটো গভৰ্ণমেণ্ট ইন পাৱাৰ that definitely makes a difference. ইণ্টাৰেষ্টিং গোটেই মানে ডাইনামিক্স অফ ডিলিং উইথ ক্ৰাইম ইয়াতো যথেষ্ট মানে পলিটিকেল উইলৰো Synergy of departments is of paramount importance. মানে ডিপাৰ্টমেণ্টবিলাকৰ এই চিনাৰ্জিটো আহিছে এতিয়া ধৰক এতিয়া বহুতে কয় যে ৱেষ্ট বেংগল বৰ্ডাৰেদি অসমলৈ গৰু চিণ্ডিকেট গৰুৰ এটা বাংলাদেশলৈ যায় অসম হৈ ধুবুৰী কোকৰাঝাৰ হৈ তাৰপিছত কয়লাৰ কথা কয় চুফাৰীৰ কথা কয় যে ম্যানমাৰৰ পৰা বা এইফালৰ পৰা আহে চ' এতিয়া এই ধৰক লাষ্ট 6 মাহমানত বা মই এইবোৰ ক্ষেত্ৰত DRI লগতো কথা পাতিছোঁ DRI আছে ডিপাৰ্টমেণ্ট অফ ৰেভিনিউ ইণ্টেলিজেঞ্চ কাষ্টমছ আছে স্মাগলিং এক্টখনত আৰক্ষী বিশেষ কৰিবলগীয়া নাই ধৰি লওক ৰেভিনিউ ইণ্টেলিজেঞ্চে কাম কৰে বিশেষকৈ চুপাৰী মই কথা পাতিছিলোঁ ইয়াৰ ৰেভিনিউ ইণ্টেলিজেঞ্চ অফিচিয়েলছৰ লগত যে হাউ ডু উই মানে কাম ইন হিয়াৰ বোলে কৈছে যে একচুৱেলি চুপাৰী বস্তুটো এনেকুৱা এটা FSL নাই যিটো FSL ক'ব পাৰিব এইটো অৰিজিন ক'ত বিশেষকৈ সাউথ ইষ্ট এছিয়াত যিমান তামোলৰ দোকান আছে কি বুলি কয় গছ হয় তাৰ যিটো ফল চুপাৰীলৈ পৰিণত হয় সেইটোৰ অৰিজিনটো যদিহে বামিজ হয় তেতিয়াহে ধৰিব লাগে আৰু এইটো ধৰিবৰ কাৰণে এজেঞ্চিজ থাকে গতিকে সেই ইণ্টাৰ এজেঞ্চি কোঅৰ্ডিনেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট খালি পুলিচে নিয়মমতে তাৰ ওপৰত নাক গুজি থকাৰ কোনো গৰজ নাই সেইকাৰণে এতিয়া চৰকাৰে নতুন হেৰি উলিয়াইছে নিয়ম উলিয়াইছে আৰু সেই নিয়মবোৰ নিশ্চয় পালন হ'লে ভাল হ'ব এতিয়া
এতিয়া আমি দেখিছোঁ যে এই অলপ দিনৰ ভিতৰত যেনেকৈ যেনেকৈ অভিযান চলিছে বিভিন্ন অপৰাধৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে সমান্তৰালভাৱে আমি কেইটামান ইনষ্টেঞ্চ ইটছ নট জেনেৰেলাইজ কেইটামান ইনষ্টেঞ্চ ধৰা পৰিছে য'ত আৰক্ষী বিষয়ায়ো ক'ৰবাত নহয় ক'ৰবাত অভিযোগ দিজ আৰ এগেইন এলিগেশ্যনছ আমি ধুবুৰীত এজন অফিচাৰ দেখিছিলোঁ য'ত আটক কৰা হৈছে ঠিক তেনেকৈ নগাঁও জিলাত দেখিছোঁ আজি এজন আপোনালোকৰ যোগীগোপাৰ এজন এডিশ্যনেল ছাব ইনস্পেক্টৰে এজন এডিশ্যনেল এছপিৰ বিৰুদ্ধে কেছ ৰুজু কৰিছে চ' সেইটো এটা বহুত ইণ্টাৰেষ্টিং খুব দেখা পোৱা গোৱা নাছিল কিন্তু আগতে ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন দিয়া হৈছে য়েছ এজন এডিশ্যনেল এছ পি বঙাইগাঁৱত তেওঁৰ বিৰুদ্ধে কেছ ৰুজু হৈছে তেওঁক তাৰ আগতে ঠিক কথাটো এনেকুৱা এতিয়া যদি কিবা এটা এলিগেশ্যন পালোঁ তাত কিবা এভিডেঞ্চেছৰ আমি গুণ পাইছোঁ উই কাণ্ট টেক এ ডিচিশ্যন যে এভিডেঞ্চটো কাৰেক্ট অৰ ইনকাৰেক্ট যদি তাত প্ৰিপণ্ডাৰেঞ্চ অফ পচিবিলিটিজ আছে প্ৰবেবিলিটিজ আছে ডেট ইজ দ্য কেটছৱৰ্ড তেতিয়াহ'লে আমি ডিপাৰ্টমেণ্টেল একশ্যন ল'ব লাগে ছাছপেণ্ড কৰা আমুক কৰা কিন্তু আমি যদি ভাবোঁ যে বিয়ণ্ড ৰিজনেবল ডাউট এইটো এষ্টাব্লিছ কৰিব পাৰি তেতিয়া লিগেল কেছ হয় ঠিক তেনেকৈ আৰু এজনৰ এটা অডিঅ' ক্লিপ পোৱা গৈছিলে পাণবজাৰ থানাত কিবা ৰঞ্জিত মৰাণ নেকি ইনস্পেক্টৰজনৰ তেওঁক প্ৰথমতে এইটো চাব লাগিব গতিকে অডিঅ' ক্লিপটো কাৰেক্ট হয় নহয় চাব লাগিব ইনিচিয়েলি ছাছপেণ্ড কৰা হৈছিলে তাৰপিছত তেওঁৰ যেতিয়া আমি দেখিলোঁ যে য়েছ দে আৰ মেটেৰিয়েলছ ইনটু ইট যদিও CFSL চণ্ডীগড় পঠিওৱা হৈছে তাৰপিছত সেইটো লিগেল কেছ তেনেকৈ আৰু পোহৰলৈ নহা আৰু বহুত কেইবাটাও কেছ আছে য'ত পুলিচৰ মানুহ এৰেষ্ট হৈছে ইনফেক্ট আজি মই যিমান পুলিচৰ এগেইনষ্টে কেছ আছে বা এনেকুৱা আছে সেইখিনি ডিপাৰ্টমেণ্ট প্ৰচিডিংবোৰ মই ৰিভিউ কৰিছিলোঁ গতিকে আই বিল্ট আপ এ টীম চাবৰ কাৰণে কাৰণ অনাৰেবল চিফ মিনিষ্টাৰ ইজ অলছ' ভেৰি পাৰ্টিকুলাৰ এবাউট ইট ইণ্টিগ্ৰিটি ইছ্যুটোৰ ওপৰত তেখেতে যথেষ্টখিনি ফ'কাছ কৰিছে এণ্ড আই এম চিয়'ৰ এই বাকীবোৰৰ লগত এইখিনিও চলি থাকিব যদি অপৰাধ কোনোবাই কৰিছে অপৰাধটোৰ ব্যৱস্থা লোৱা মানুহে সাধাৰণ অকল পুলিচ বুলিয়ে নহয় নহয় শিক্ষকো আছে জাৰ্নেলিষ্টো আছে অকল পুলিচেই যে কৰিছে এইটো নহয় কিন্তু শিক্ষক মানুহ বহুত এৰেষ্ট কৰিব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমুক ডিপাৰ্টমেণ্ট তামুক কোনটো ডিপাৰ্টমেণ্ট আছে যিটো ডিপাৰ্টমেণ্ট ইজ বেৰেফ্ট অফ ইণ্ডালজেঞ্চ ইন কাৰাপ্ট এক্টিভিটিজ গতিকে পুলিচ ইজ অলছ এ পাৰ্ট অফ দ্য ছ'চাইটি সমাজখনৰ প্ৰতিফলন হিচাপে কৰে গতিকে যেনেকৈ বাকীবিলাকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা যায় নিশ্চয় পুলিচতো সেইটো ব্যৱস্থা লোৱাটো যুগুত হৈছে গতিকে উই আৰ এট ইট বাট মানে মই আপোনাৰ কথাটোত একমত যে যদি কোনোবাই অপৰাধ কৰিছে শাস্তি বা যি লৰ মতে যাব কিন্তু মানে কম দেখা গৈছিলে আগতে যেতিয়া আৰক্ষীৰ বিৰুদ্ধে কিবা অভিযোগ থাকিলেও ক'ৰবাত যেন তলত থৈ দিয়াৰ এটা মই সেইটো পৰিসংখ্যাটো মোৰ হাতত এই মুহূৰ্তত নাই এটা মাহত কেইটা কেছ আৰক্ষীৰ এগেইনষ্টে ৰুজু হৈছে আগতে ইমানকৈ মানে পাব্লিচিটি কৰি পেলাই কৰা হোৱা নাছিলে হয়তো কিন্তু আগতেও নোহোৱা নহয় দেই যথেষ্টখিনি আৰক্ষী বিৰুদ্ধে মই এতিয়া আজি চাইছিলোঁ যথেষ্ট কেছ আছে আমি সেইখিনি চাইছোঁ এইটো নহয় যে নাই হোৱা হৈছে আৰু এটা ডাঙৰ কথা আহে যে আৰক্ষী যেতিয়া পুলিচিঙৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপ পলিটিকেল ইণ্টাৰফিয়াৰেঞ্চ এতিয়া লাষ্ট দুমাহ হোৱাই নাই কেনেকুৱা মানে ক'ৰবাত নহয় ক'ৰবাত ইণ্টাৰফাৰেঞ্চ আছে নাই ফ্ৰেংকলি স্পিকিং আই এম ফিলিং জাষ্ট গ্ৰেট এই মুহূৰ্তত মই কিবা কাম এটা কৰি আছোঁ আপোনাৰ ইয়ালৈ অহাৰ আগতে ইট ৱাজ ফিলিং গ্ৰেট আই এম ডুইং ইট ইন কনচালটেশ্যন উইথ মাই ফ্ৰেণ্ড আই মিন মাই কলিগছ এণ্ড ন' আদাৰ পিপল এতিয়া দুটা তিনিটা মনলৈ প্ৰশ্ন আহে আমি দেখোঁ যে ডেফিনেটলি মই বুজি পাইছোঁ কাৰণ আপোনাৰতো ধৰক কিছুমানটো ক্লাছিফাইড ইনফৰ্মেশ্যনছ থাকিব কিছুমান ষ্ট্ৰেটেজিকেল ৰিজনছত আপুনি ক'ব নোৱাৰিব কিন্তু এতিয়া ধৰক আমি দুটা তিনিটা ঘটনা যেনেকৈ আমি অলপ দিনৰ আজি এসপ্তাহ 10 দিনমানৰ আগতে কোকৰাঝাৰ দুগৰাকী কিশোৰীয়ে আত্মহত্যা কৰিছে বুলি এটা বাতৰি ওলাইছিলে তাৰপিছত আমি দুদিনৰ পিছত আমি দেখিলোঁ তাতে মুখ্যমন্ত্ৰী গ'ল ইতিমধ্যে এৰেষ্ট কৰিছে তাৰপিছত এটা ক্ৰাইমৰ এটা ক্ৰাইম বুলি ধৰি লৈছোঁ মই ঠিক তেনেকৈ
মৰিগাঁৱলৈ গ'ল এই ভেড়াগাঁৱলৈ ভুৰাগাঁও হয় এতিয়া হয় জানো এতিয়া আপুনি তালৈও গ'ল মানে এতিয়া বস্তুটো যে এজন মুখ্যমন্ত্ৰীয়ে থানা লেভেলত That instills the energy. That is one single most important factor that instills the energy into the police. এতিয়া ৰাস্তাত দপদপাই ফুৰিবৰ কাৰণে কিছুমান কেতিয়াবা হয়তো কিছুমান অফিচাৰৰ হেৰি এটা হৈছিলে যে অফিচ বাউণ্ড টিপিকেল অফিচ টাইপত কৰিব সেইটো হৈ থকা নাই এটা বিশেষ এনাৰ্জি আহিছে সিদিনা মটৰচাইকেল আজি 106খন হ'ল 20 দিনত দুধনৈত সিদিনা মাজতে মই গৈ পেলাই 15খন মই এপিল দি থৈ আহিলোঁ যে ৰাইজ যদি চুৰ কৰা বাইক ঘৰত লৈছে ইতিমধ্যে নিজে আহি পেলাই ঘূৰাই দিয়ক আপোনালোকক ৰেড কৰিবলৈ আমাৰ মন নাই ৰেড কৰিলে এৰেষ্ট হ'ব আননেচেৰিলি নিজে ঘূৰাই দিয়ক ঘূৰাই দিছে 15খন এই যোৱা দুদিনত 15খন বাইক ঘূৰাই দিছে ঠিক তেনেকৈ 106খন হ'লগৈ ধুনীয়া ছাৰক মই ক'লোঁ কথাটো যে দিছ ইজ ৱাণ্ডাৰফুল আই মিন অফিচাৰটো খুব ভাল কাম কৰিছে এই নাম্বাৰটো দিয়কচোন নাম্বাৰটো লৈ তেওঁলৈ ফোন কৰি বৰ ভাল কাম কৰিছে দেই দিছ ইজ ছামথিং দিছ ইজ ৱাণ্ডাৰফুল ঠিক তেনেকৈ আমাৰ দুটা এনকাউণ্টাৰ হৈছে DNLA বিৰুদ্ধে কাৰ্বি আংলঙত মই ৰিপৰ্টটো কৰিলোঁ ৰাতিপুৱা প্ৰেছ সোনকালে মই ৰিপৰ্টটো কৰিছোঁ কাৰণ টাফ অপাৰেশ্যন মই অলমষ্ট ক্ৰছিং দ্য ফিংগাৰ্ছ কি হয় কাৰণ টাফ অপাৰেশ্যন আছিলে কনষ্টেবলজনলৈকে মই ফোন কৰিবলৈ ৰিকুৱেষ্ট এটা কৰিছোঁ ছাৰে ফোন কৰিছে মই কৰিলোঁ এই যে বেগ এতিয়া মই ৰাতি ফোন কৰি বৰসিং বেগ ৰাতি ফোন কৰিছোঁ মই যেতিয়া খবৰটো পালোঁ মই ফোন কৰি ফাৰ্ষ্ট থিং আই ট'ল্ড চিফ মিনিষ্টাৰ যে এনেকুৱা এটা বোলে মোক কৈছে যে আপুনি তাৰ লগত কথা পাতক মই ইতিমধ্যে পাতিলোৱে মই ক'লোঁ দেন মই কথা পাতিম ছাৰ ক'ৰবাত আছিলে নেকি চ' ইটছ লাইক ডেট আই মিন দ্য কাইণ্ড অফ এনাৰ্জি ডেট হি হেজ ইনষ্টিল ইন টু দ্য মাইণ্ডছ অফ দ্য পুলিচ আৰু এই ছেল্ফ ইমেজটো বঢ়োৱাবৰ কাৰণে তেখেতে যিটো প্ৰচেষ্টা কৰিছে বিশেষকৈ ছুটি দিবলৈ বিচাৰিছে দুটা শ্বিফ্ট দিয়াৰ কথা কৈছে এইবিলাকে মানুহৰ মনত ডেফিনেটলি আশাৰ সঞ্চাৰ কৰিছে যে আমি কেৱল হুইপিং ডগ নহয় আমাক পুলিচে অকল মাৰটো খাই থাকিবলৈ নহয় ছ'চাইটিৰ বাকীবোৰে গণ্ডগোল কৰি থাকিব আৰু বাকীসকলে মানে প্ৰব্লেম নাই ৰাতিপুৱা আহিলে 10টাত সন্ধ্যা 5টাত অফিচলৈ গ'ল আৰু পুলিচকেইটাই গেবাৰী খাটি থাকিব এনি টাইম আৰু তাৰ বিনিময়ত কেৱল গঞ্জনা লঞ্চনা গালি সেইটো পাই অভাৰ দ্য ইয়াৰ্ছ কি হয় তেনেকুৱা মানুহজনৰ এটা আত্মপ্ৰতিচ্ছবি যিটো ছেল্ফ ইমেজ সেইটো দুৰ্বল হৈ পৰে EH কুলিৰ বৰ ধুনীয়া এটা মানে কনষ্ট্ৰাক্ট আছে লুকিং গ্লাছ ছেল্ফ when you look at the mirror what do you look at who do you see সেই মানুহজনে যদি আইনাখনত চাই নিজকে বোলে অ'কে আই এম এ গুড গাই আই এম এ কেয়াৰ্ড ফৰ পাৰ্চন এতিয়া গতিকে ছাৰক কৈছোঁ যে আমাৰ ছেটিছফেকশ্যন লেভেল ইন টাৰ্মছ অফ একমডেশ্যন ওৱান অফ দ্য লোৱেষ্ট ইন দ্য কাণ্ট্ৰি চিভিল পুলিচ ভাৰ্চাছ পাৰ লাখ পপুলেশ্যন ওৱান অফ দ্য লোৱেষ্ট ইন দ্য কাণ্ট্ৰি 72 per 1 lakh population সেই তেনেকৈ আমি কিয় ক্ৰাইমৰ কাম কৰিব পাৰিম কাৰণ NDPSৰ কাম কৰিবৰ কাৰণে আমাৰ সময় ক'ত আমাৰ উইমেন এণ্ড চিলড্ৰেনৰ কাৰণে ইমানকৈ লাগি থাকিবৰ কাৰণে আমাৰ ইমান মানুহেই নাই গতিকে এই যিখিনি আমাৰ কনষ্ট্ৰেইনছ আছে আমাৰ মানুহবোৰে ছুটি নাপায় ঈদত বিহুত বন্ধত পূজাত বাকীবোৰে ফূৰ্তি কৰি থাকিব আমাৰবোৰে ডিউটি কৰি থাকিব আৰু ইন দ্য প্ৰচেছ কি হয় অকণমান ডিহিউমেনাইজেশ্যন পুলিচত হয় এইটো নহ'বৰ কাৰণে ছাৰ ইজ চ' ভেৰি এলাৰ্ট এবাউট ইট মই যেতিয়া কথাবোৰ কৈছিলোঁ বা ছাৰে মানে কৈছে এবছলিউটলি মানে সেইখিনি আমি নাইকিয়া কেনেকৈ কৰিব পাৰোঁ গতিকে দুটা শ্বিফ্টৰ কথা পাতিছে এডিশ্যনেল এজন OC কথা পাতিছে আৰু মেন পাৱাৰ ইনক্ৰিজৰ কথা কৈছে এণ্ড হোৱাই ডিপেণ্ড আপন দ্য আদাৰ ফৰ্চেছ চ' উই গ' ফৰ এডিশ্যনেল কমাণ্ডো বেটেলিয়ন এণ্ড অল ডেট গতিকে এইটো কাৰণে তাৰমানে যদি এইখিনি যদি সঁচাকৈ হৈ উঠে ইন দ্য নেক্সট 5 years বা 5 বছৰ বা 10 বছৰ তেতিয়াহ'লে গোটেই অভাৰঅল ভৱিষ্যতৰ কাৰণে অসম আৰক্ষীৰ যোনটো মানে ইমেজ বা তেওঁলোকৰ যোনটো মনোবল বা তেওঁলোকৰ যোনটো কাম কৰাৰ স্পিৰিট গোটেইটো এটা মেজৰ ট্ৰান্সফৰ্মেশ্যন ইনক্লুডিং টেকন'লজিকেল ট্ৰান্সফৰ্মেশ্যন এইটো ইনচিডেণ্টলি কৰিছোঁ মই আৰু ক'বলৈ সুবিধাটো পোৱাই নাই ভালকৈ তথাপি ক'লোঁ I4C এটা আৰম্ভ কৰিছোঁ এতিয়া এইটো আমি আৰম্ভ কৰা নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ I4C 4টা C আছে তাৰ তলত 3টা ভাৰ্টিকেলৰ ওপৰত আমি কাম কৰি আছোঁ বৰ্তমান এটা হ'ল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল চাইবাৰ ক্ৰাইম এটা হ'লে আমি DGP তাত লিখা বা টুইটাৰত লিখা
আৰু ফেচবুকত লিখি দিয়া ইজনে ইজনৰ লগত দুখ কৰা এইটোৰ দৰকাৰ নাই কাৰ্ড পৰ্টেলটোত গৈ পেলাই নিজকে কৰিলে আপলোড কৰিলে নিজৰ প্ৰব্লেম এৰিয়াটো তেতিয়া অটোমেটিক প্ৰচেছ অফ কোঅৰ্ডিনেশ্যন এমং ষ্টেটছ এখন বেলেগ ষ্টেটৰ পৰা কিবা এটা কোনোবাই গণ্ডগোল কৰিছে ইত্যাদি এই বৰ এটা ইম্পৰ্টেণ্ট কাম আমি কৰিবলৈ গৈ আছোঁ ক্ৰিডেঞ্চিয়েল অলৰেডি পালোঁ মই কণ্টিনিউৱাছলি JS MHৰ লগত কথা পাতি আছোঁ এইখিনিতে ইণ্টাৰনেল ছিকিউৰিটি আমাৰ আশুতোষ অগ্নিহোত্ৰী আছে অসম কেডাৰৰ এজন অফিচাৰ এতিয়া সেইটো ক্ৰিডেঞ্চিয়েলো আমি পাই গ'লোঁ financial fraud reporting management system কোনোবা এজন ব্যক্তিৰ যদি তেওঁৰ ATMৰ পৰা হৰণ লুকি হ'ল একাউণ্টছৰ পৰা পইচা কোনোবাই উঠাই লৈ গ'ল ফ্ৰড কৰি পেলাই যিটো খুব হৈ আছে অসমত বৰ্তমান গুৱাহাটী ইজ ওৱান অফ দ্য ভিক্টিম হটস্পটছ মানে ATM fraud ATMে হওক বা বেংকৰ একাউণ্টৰে হওক লৈ গুচি যায় পইচা ভাৰতৰ ভিতৰত one of the hotspot is গুৱাহাটী 7টা জেগা ঠিক কৰা হৈছে 7টা জেগাৰ 3টা জেগা ভিক্টিম হটস্পট বাকিকেইটা অফেন্স হটস্পট জামতাৰা ইন ঝাৰখণ্ড ফৰ এক্সাম্পল তাৰ পৰা হয় বেছিকে কাম মানে বদমাছকেইটা তাত বহি থাকে গতিকে তাত এটা পাতিছে এটা কোঅৰ্ডিনেশ্যন চেণ্টাৰ এটা ৰিজনেল কোঅৰ্ডিনেশ্যন চেণ্টাৰ এতিয়া এটা গুৱাহাটীত কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আৰ্জি পেছ কৰিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াটো একচেপ্ট কৰিলে গতিকে সেইটো আমাৰ হ'বলৈ গৈ আছে দেন চাইবাৰ ফৰেন্সিক লেবৰেটৰী এটা ইতিমধ্যে আমাৰ ছেটআপ কৰিলোঁ CIDত ইনফেক্ট ছাৰৰ হতে মই ইনগ্ৰেট কৰাব লাগে আহি গ'ল এতিয়া প্ৰত্যেকখন থানাৰ কাৰণে 3 কোটি টকীয়া এইটো আহি পাই গ'লহি চাইবাৰ ফৰেন্সিক কিট প্ৰতি থানাত চাইবাৰ ফৰেন্সিক কিট থাকিব আৰু সেইটোৰ কাৰণে আমি কাইলৈৰ পৰা নেকি নে পৰহিলৈৰ পৰা এইটো ট্ৰেইনিংটো আৰম্ভ কৰিম গুৱাহাটীত লৈ পেলাই যে প্ৰতিখন থানাত সেই কিটটো কেনেকৈ ইউজ কৰিব পাৰিব বিশেষকৈ মহিলাৰ যিখিনি সমস্যা মানে চাইবাৰ স্পেচত বৰ অত্যাচাৰ কিছুমান কৰি থাকে মানুহ কিছুমানে আৰু মানুহক ব্লেকমেইল কৰে ট্ৰেপ কৰে এইবিলাকৰ পৰা আঁতৰিব বা বাচিবৰ কাৰণে তেওঁলোকে উপায় নাপায় মানে দৌৰা দৌৰি আৰু ফেচবুকলৈ লিখি আমি হাইৰাণ হওঁ এতিয়া মানে চাইবাৰ এই যোনটো কিটৰ কথা কৈছে সেইটোৱে মানে বহুতখিনি ইয়াতেই সমাধান কৰাৰ সুবিধা দিব একদম মানে যথেষ্টখিনি কামত আগবাঢ়ি যাব আৰু বিশেষকৈ চাইবাৰ ফ্ৰড ইন টাৰ্মছ অফ ফাইনেন্সিয়েল ফ্ৰডছ সেইবিলাকৰ ক্ষেত্ৰত মই এটা সৰু বিৰতি ল'ম কিন্তু মই জানিবলৈ চেষ্টা কৰোঁ কাৰণ এইটো এটা খুব পাব্লিক ইণ্টাৰেষ্টৰ বস্তু যে ATM ফ্ৰড বা ফাইনেন্সিয়েল ফ্ৰড বুলি যাক কৈছে যিহেতু গুৱাহাটী হস্পিটেলত কেনেধৰণে মানুহে ৰাইজে কি কৰিব লাগিব যেতিয়া হয় মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম বিৰতিৰ পিছত পুনৰ স্বাগতম আমাৰ লগত আছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া আমি বিৰতিলৈ যোৱাৰ আগতে এটা খুব গুৰুত্বপূৰ্ণ সৰ্বসাধাৰণ ৰাইজে যোনটো কিছুমান সময়ত ভোগা আৰম্ভ কৰিছে গুৱাহাটীত বা অসমত বিভিন্ন প্ৰান্তত ফাইনেন্সিয়েল ফ্ৰড বা বেংকৰ পৰা পইচা একাউণ্টৰ পৰা পইচা লৈ যোৱা ATM ফ্ৰড এটা যেহেতু গুৱাহাটী হটস্পট বুলি এটা বহুত কেছ ইতিমধ্যে ইয়াত হৈছে মানুহক লুটি লৈ গৈছে বা তেওঁলোকৰ নিজৰ ভুলৰ কাৰণেই হওক বা যিকোনো কাৰণতে হওক এতিয়া কেনেকুৱা ধৰণৰ হয় আৰু ৰাইজে কি কৰিব লাগিব ধৰি ল'লোঁ মোৰ একাউণ্টৰ পৰা পইচা কোনোবাই লৈ গ'ল মই কি কৰাটো উচিত ইমিডিয়েটলি দুটা ভাগত মই কথাটো কওঁ এটা হ'ল এতিয়া বিশেষকৈ গাড়ী চুৰি পাৰ্টিটো দ্বিতীয় অফিচ বনাই লৈছে এটা আচৰিত OTP বিক্ৰী কৰা কোম্পানীও আছে 1 নম্বৰ 2 নম্বৰ এমাজনত এই মানে এই চিপটো যে থাকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত এমাজনত কিনিবলৈ পায় প্লে ষ্টৰত মইতো নাজানিছিলোঁ এইটো কথা মানে ইহঁতক সুধিলোঁ মইতো অবাক so we are writing to the Amazon that this is a cyber fraud I have asked my officers to give a notice under 41 CRPC why you should not be held responsible for facilitating fraud on different kinds গতিকে আমি তেওঁলোককো মাতিম এতিয়া anyway this is one part কিন্তু বিশেষকৈ ফাইনেন্সিয়েল ফ্ৰডৰ ক্ষেত্ৰত আমাৰ মানুহবোৰ অকণমান বেঙা OTP দি দিয়ে বা নিজৰ কাৰ্ডৰ ডিটেইলছবোৰ দি দিয়ে কোনোবাই ফোন কৰে ফ্ৰড গ্ৰুপছ কিছুমানে য'ৰ ত'ৰ পৰা
আৰু সেইটো দিয়ে আৰু নিদিলেও কিবা ধৰণে তেওঁলোকৰ একাউণ্টৰ পৰা মুঠতে কিবা এটা কৰি পেলাই সিহঁতে উলিয়াই লৈ যায় একাউণ্টৰ পৰাই হওক এটিএমৰ পৰাই উলিয়াই লৈ যায় কোনোবাই যদি ডিস্কভাৰ কৰে মোৰ একাউণ্টত তেওঁ এটা SMS পায় যে তোমাৰ একাউণ্টৰ পৰা ইমানখিনি টকা উইথড্ৰ হ'ল সেইটোতো পায় পোৱাৰ লগে লগে তেখেতলোকে গম পাই যায় গম পাই যোৱাৰ লগে লগে এটা হেল্পলাইন নাম্বাৰ মই অলপতে লঞ্চ কৰিম ট্ৰেইনিং চলি আছে মই 5জন চিপাহীক পঢ়া শুনা কৰা ল'ৰা তেওঁলোকক সিলেক্ট কৰি পেলাই এতিয়া ট্ৰেইনিং দি আছোঁ এটা হেল্পলাইন নাম্বাৰ খুলিছোঁ সেইটো আমাক I4C এ দি দিছে ইতিমধ্যে তাত দি দিছে সেই হেল্পলাইন নাম্বাৰটোত কল অসমৰ পৰা আহিলে কলটো আমাৰ তাত লেণ্ড কৰিব গতিকে আমি ধৰিম কম যে কোনে কৰিছে কিয় কৰিছে যে মোৰ টকা দেখোন বেংকৰ পৰা উলিয়াই লৈ গ'ল ইমানখিনি টকা উলিয়াই লৈ গ'ল তেতিয়া সি বেছিক ডিটেইলছবোৰ লিখিলে ওকে আপোনালৈ এটা OTP যাব এইটো OTP ইউজ কৰি পেলাই আপুনি এই পৰ্টেলটোত যাওক পৰ্টেলটোত এখন ফৰ্ম পাব সেই ফৰ্মখনত আপোনাৰ ডিটেইলছটো ফিল আপ কৰি দিয়ক এতিয়া ৰাইট নাও পুলিচৰ পৰ্টেলত হা আসাম পুলিচৰ পৰ্টেল নহয় এই পৰ্টেলটো যিটো মোক আচ্ছা খুলিব খুলিলে ইতিমধ্যে পৰ্টেলটো ফাইনেন্সিয়েল ফ্ৰড ট্ৰেকিং এণ্ড মেনেজমেণ্ট ছিষ্টেম এটা আমি খুলি দিম এইটোত পৰ্টেলটোত ফৰ্মখন থাকিব কেইটা বজাত ক'ৰ পৰা SMS-টো কেতিয়া পালে আৰু কিমান টকা নিলে কোনটো একাউণ্টৰ পৰা নিলে বাছ ইমানখিনি তেওঁ খালি 1 ঘণ্টাৰ ভিতৰত কৰিব লাগিব তেওঁ যদি 2 ঘণ্টাৰ ভিতৰত কৰে নহ'ব আমি কোৱাৰ লগে লগে তেওঁ খুলি পেলাই বস্তুটো বা মোবাইলতে বা হেৰিয়তে কম্পিউটাৰত সেইটো কৰি যদি 1 ঘণ্টাৰ ভিতৰত দিয়াটো ক্ৰুচিয়েল 1 ঘণ্টাতকৈ দেৰি হ'লে কিন্তু গোল্ডেন আৱাৰ 1 ঘণ্টা 1 ঘণ্টাৰ ভিতৰত যদি দি দিয়ে আমাৰ যিটো ছিষ্টেম সেই ছিষ্টেমটোতো ভাৰতবৰ্ষৰ প্ৰতিটো সৰু ডাঙৰ বেংকৰ লগত কানেক্টেড আৰু লগে লগে সেই পইচাটো ব্লক কৰি দিব অট'মেটিকেলি that it will not go away out of the thing এবাৰ হাতৰ পৰা ওলাই যোৱাৰ পিছত যদি বদমাছজনে পইচাটো উলিয়াই লৈ যাব পাৰিলে সেইটো উদ্ধাৰ কৰিবলৈ দুৰূহ কাম গতিকে we have to focus on the prevention of it সেইকাৰণে ৰাইজৰ জাগৃত হোৱাটো এই ক্ষেত্ৰত বৰ দৰকাৰী 1 নম্বৰ কথা 2 নম্বৰ আমাক 1 ঘণ্টাৰ ভিতৰত the golden hour তাৰ ভিতৰত বস্তুটো ৰিপৰ্ট কৰাটো in the given portal কাৰণ বস্তুটো অট'মেটিকেলি বন্ধ হ'ব কোনেও তাত হস্তক্ষেপ কৰি বন্ধ নকৰায় বস্তু সিস্টেমটো এনেকৈ বনোৱা হৈছে আৰু we are going to launch in a week's time সবৰে মনলৈ এটা প্ৰশ্ন আহে যে এই কোভিডৰ লাষ্ট এটা বছৰ ক্ৰাইমটো কৰবাত কমিছে নে বাঢ়িছে যোনবিলাক জেনাৰেল ক্ৰাইম We have done a study on this. COVID periodot অলপ কমি আছে কিন্তু মোৰ এক্সপেক্টেশন আছিলে কোভিডৰ পিছত ক্ৰাইমটো বাঢ়িব মানুহৰ অসুবিধা হ'ব ড্ৰাগছ ইজ ওৱান অফ দ্য ডাৰ্টি এক্সপ্ৰেছন অফ ইট আৰু যে ড্ৰাগছৰ সাডেন স্পাৰ্কটো যেটো এই গাঁৱে ভূঞা আগতেও আছিলে এটো নহয় যে আগতে নাই কিন্তু এনেকে চহৰে অঞ্চলে ভিতৰে বাহিৰে গলিয়ে অলিয়ে এনেকে গুছি যোৱাটো আজি কিছু দিনৰ কথা কোভিড ইম্প্যাক্ট হ'ব পাৰে আই থিংক কি হল চুৰ ডকাইতবোৰ বৰ দিগদাৰ হল চুৰ কৰিবলৈ মানুহবিলাক ঘৰত থাকিবলগীয়া হল গোটেই মানুহবোৰৰ চুৰ ডকাইত তাহাঁতেও এতিয়া সিহঁতে দেখিলে দিছ ইজ এ বেটাৰ ৱে আৰু অকমান খুৱাই দিয়ে কোনোবা বুলি গালিবুল ল'ৰা ছোৱালীবোৰ তাত মানে নিচাশক্ত হৈ যায় আসক্তিটো বাঢ়ি যায় তেনেকে অৰ্গানাইজ কৰি পেলালে তাত ডিফাৰেণ্ট লেয়াৰ্স অফ ইণ্টাৰমিডিয়েৰিজ তেওঁলোকে এষ্টাব্লিছ কৰি ল'লে তাৰপিছত এইটো এটা স্পাৰ্ট এটা আৰম্ভ হৈ গ'ল উই আৰ গোইং টু ষ্টপ দিছ স্পাৰ্ট কিন্তু ড্ৰাগছটো সহজে বন্ধ হোৱা বস্তু নহয় কাৰণ ইয়াত এটা নাৰ্কো টেৰৰ এংগল এটা আছে গতিকে অসমখন আগতে কেৱল ট্ৰানজিট হয়তো আছিলে কিন্তু এটো ডেষ্টিনেশ্যন নাছিলে ডেষ্টিনেশ্যনো ক্ষুদ্ৰ পৰিসৰত আছিলে কিন্তু পোষ্ট কোভিড it has become a major narco terror angle অৰ্থাৎ নিচাযুক্ত দ্ৰব্যৰ লগত উগ্ৰপন্থী সংগঠনৰ যি এটা লিংক এ নেক্সাস হেতু কিমান ভয়াবহ বৰ্তমান সময়ত এটো এটা বস্তু which is going to sustain for some time and Myanmar যেতিয়ালৈকে সান্দ্ৰী আৰ্মড আউটফিট বিলাকে কাম কৰি থাকে সশস্ত্ৰ সংগঠন বিলাকে মায়ানমাৰৰ
নিজৰখিনি তেওঁলোকৰ বোৰটো আছেই KIAৰ পৰা আৰম্ভ কৰি শান চিন আৰ্মি এণ্ড দিছ এণ্ড ডেট হাজাৰটা আছে তাৰোপৰি ইণ্ডিয়াজ নৰ্থ ইষ্টৰ বহুত আউটফিট গৈ পেলাই তাতে গৈ পেলাই বহি থাকে তাৰে কিছুমানে ডেফিনেটলি ইয়াত সোমাই আছে খুনচাই ৱে বেক ৰিগেনৰ দিনৰ পৰা ৰণাল্ড ৰিগেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়াত US-ত থকাৰ পৰা তেতিয়াই US-এ তাত ইণ্টাৰফেয়াৰ কৰি পেলাই গোটেই গোল্ডেন ট্ৰায়াংগুলৰ ড্ৰাগ পপি কাল্টিভেশ্যনবোৰ ডেষ্ট্ৰয় কৰি দিছিলে তাৰপিছত অভাৰ দ্য ইয়াৰ্ছ এতিয়া খুনচা বোলাজনে কৰিছিলে তেতিয়া এই ৰেবেল আউটফিটবিলাকক তাত KIA ইউজ কৰিছিলে অলপ বছৰৰ কামত কিন্তু most of the northeast insurgents they did not indulge in proliferation of it কিন্তু এতিয়া কিন্তু কিছুমান নৰ্থ ইষ্টৰ ইনসাৰ্জেন্ট আউটফিটেও আৰম্ভ কৰি দিছে প্ৰটেকশ্যন কৰিব কাৰণে কাৰ্টেলছ বিলাকক এনকাৰেজ কৰিছে বিনিময়ত পইচা লয় এতিয়া বহুত পাহাৰত আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ অঞ্চলৰ গাড়ী চাৰি পাৰ কৰাই দিবলৈ কাৰণে প্ৰটেকশ্যন মানি দিয়ে আৰু এনকাৰেজো কৰে আৰু কিছুমান পাহাৰৰ অঞ্চলৰ ওচৰ চুবুৰীয়া অঞ্চলৰ কাট খুব পপি কাল্টিভেশ্যন আৰম্ভ কৰাইছে কানিৰ খেতি তাৰ পৰা পপি সিডছটো মায়ানমাৰলৈ পঠিয়াই তাত প্ৰচেছ কৰাই পেলাই হেৰইন মৰফিনৰ পৰা হেৰইন কৰি পেলাই ইয়াত আকৌ এফালে পঠিয়াই দিয়ে এই বস্তুটো হৈছে কিন্তু আটাইতকৈ খুব এটা ডেঞ্জাৰাছ বস্তু হৈছে সিন্থেটিক ড্ৰাগছটো যেটো মেথামফেটামিন আৰু ক্ৰিষ্টেল মেথামফেটামিন তাতো ইউনাইটেড ষ্টেট আৰ্মি যেটো বাৰ্মিজ তাতমাদাও লগত তাতমাদাও মানে বাৰ্মিজ আৰ্মি জুণ্টাৰ যেটো আছিলে তেওঁলোকৰ লগত যুদ্ধ কৰি আছিলে তেতিয়া তেওঁলোকক অন্য এখন আমাৰ ওচৰ চুবুৰীয়া বিদেশী ৰাষ্ট্ৰই ম্যানমাৰ নহয় তাৰ ওপৰত তেওঁলোকে সহায় কৰিবলৈ গৈ খিনিক নি পেলাই তেওঁলোকৰ অঞ্চলত থিতাপি লগাইছিলে পৃথিৱীৰ আটাইতকৈ বেছি ৱেপন প্ৰলিফাৰেশ্যন আৰু মেথামফেটামিন প্ৰলিফাৰেশ্যন ইউনাইটেড ষ্টেট আৰ্মিয়ে কৰায় আৰু সেইখিনি এই প্লেয়াৰ্ছবিলাকৰ মাজেদি ঘূৰাই পেলাই আমাৰ ইয়ালৈ যিটো ইয়াবা টেবলেট বুলি কয় ৱৰ্ল্ড ইজ ইয়ৰ্ছ বুলি কয় এতিয়া কি হৈছে আনকি মিজোৰামৰ চাম্ফাইৰ কিনাৰত পাদদেশত থকা এই ম্যানমাৰৰ ওচৰত অঞ্চলবিলাকৰ যিটো কুটিৰ শিল্প নিচিনা হৈছে ঘৰে ঘৰে এই মেথামফেটামিন তাতে চুডোএফেড্ৰিন বুলি যেটো কেমিকেল এটা অন্য কামত ব্যৱহাৰ কৰে পেইণ্টত ব্যৱহাৰ হয় আমুকত ব্যৱহাৰ হেতু নি পেলাই সৰু সৰু ইন্ডাষ্ট্ৰি আছে ফ্যাক্টৰি টাইপৰ তাত বনিছে আৰু এইবোৰ বাংলাদেশলৈ বেছকেনে যায় বাংলাদেশত মদ নাপায় তাত খুব বেছি এইবোৰ চলে বা অসমতো বিশেষকৈ মেথামফেটামিন ব্যৱহাৰ হোৱা আমি বহুত উদাহৰণ সেইদিনাখনে আপুনি আজাৰা ওচৰত আপুনি এটা ডাঙৰ কনচাইনমেণ্ট আপুনি সিজ কৰিছে ইয়াত হৈছে মেঘালয় বৰ্ডাৰত এটা হৈছে সিদিনা 3 কেজি পাইছোঁ আমি ক্ৰিষ্টেল মেথামফেটামিন গতিকে মেথামফেটামিনটো বৰ ডেঞ্জাৰাছ বস্তু এইটোৱে মানুহটোক it's not only a psychotropic substance it is a chemical and synthetic substance etu opiate derivative নহয় etu artificially বনোৱা এটা বস্তু আৰু এটোৱে মানটো খুলি খুলি খাই পেলায় গতিকে এইবোৰে সমাজখন ধ্বংস কৰি দিব পাৰে নাকো টেৰৰ যেটো আছে ইয়াত টেৰৰ প্ৰটেকশ্যন অৰিয়েন্টেশন যেটো আছে এইটো যেতিয়ালৈকে নৰ্থ ইষ্ট ইণ্ডিয়াত বা সাউথ ইষ্ট এছিয়াত এই আৰ্মড ৰেবেলিয়নবোৰ থাকিব তাতিয়ালৈকে মোৰ সন্দেহ হয় এটো থাকিব আৰু এতিয়া ধৰক যেহেতু এটা সাস্টেইনড অপাৰেশন অসম আৰক্ষী চলাই আছে বিভিন্ন ফ্ৰণ্টত ক্ৰাইম ৰিলেটেড এটা আপুনি কিমান আশাবাদী যে এই বস্তুটো যে উইল বি এবল টু সাস্টেইন ফৰ এ প্ৰলংড পিৰিয়ড we will be able to sustain খালি আমাক ম্যান পাৱাৰটো সোনকালে বঢ়াব লাগে কোভিডৰ কাৰণে আকৌ ৰিক্ৰুটমেণ্টটো স্লো হৈ গৈছে মানে সমস্যা থাকিবই কিছুমান সমস্যা আহি পৰে যাৰ কাৰণে মোৰ ম্যান পাৱাৰ বেছিকৈ লাগে মোৰ মনলৈ প্ৰশ্ন আহে যে এতিয়াও কৰবাত নহয় কৰবাত এতিয়াও পুলিচ থানালৈ মানুহে যাবলৈ এতিয়াও ভয় কৰে থানা ওচৰ পোৱাৰ লগে লগে কৰবাত সেই বস্তুটো মাইণ্ডছেটটো পুলিচৰ চেঞ্জ কৰিব নোৱাৰি নেকি আমি সদায় কওঁ এটা ক্যাচ ফ্ৰেজ ভেৰি ক্লিচেড পিপলছ ফ্ৰেণ্ডলি পুলিচ কিন্তু সেইটো কৰবাত নহয় কৰবাত যেন হৈ উঠা নাই এতিয়াও যেন ভাল মানুহে পুলিচক ভাল পাব লাগে সন্মান কৰিব লাগে পুলিচক
আৰু বেয়া মানুহে পুলিচক ভয় কৰিব লাগে মই সেইটো বিচাৰোঁ পিপল ফ্ৰেণ্ডলি হ'ব লাগে বাই ৱে অফ ডেলিভাৰিং অফ ছাৰ্ভিচেছ এতিয়া মই যিটো ফাইনেন্সিয়েল ফ্ৰডৰ কথা ক'লোঁ তেওঁলোক পুলিচ থানালৈ আহিব দৰকাৰ নাই তেওঁলোকে নিজে নিজে বহি খালি অট'মেশ্যন ইজ ছামথিং ভেৰি ক্ৰুচিয়েল গতিকে তাৰ কাৰণে আমি ট্ৰেন্সপাৰেঞ্চি আনয়নটো প্ৰত্যেকটো কথাতে ভেৰিফিকেশ্যন এটা ল'ৰা এটা চাকৰি পাব বেচেৰাই পুলিচ ভেৰিফিকেশ্যন এটা লাগে ই ভাল নে বেয়া তাৰ এগেইনষ্টে কেছ আছে নেকি সি গৈ থানালৈ গৈ থাকিব হয় কাইলৈ আহিবি পৰহিলৈ আহিবি কিবা এটা কোনোবাই কিবা ধান্দা আৰম্ভ কৰি দিব তাতে গতিকে ল'ৰাটোৱে পুলিচৰ প্ৰতি এটা বেয়া ভাৱটো সৃষ্টি হোৱাটোৱেই নহয় এই ল'ৰাটো জীৱনটো লৈ পেলাই আমি খেলি দিয়াটো বৰ ডাঙৰ বেয়া কথা এইটো সৰু এটা লোভৰ কাৰণে কিয় এইবোৰ কৰিব লাগে এক্সিডেণ্ট ভিক্টিমছ এটা কিমান প্ৰচিডিঅ'ৰ্ছ আছে বেচেৰা ভিক্টিমলজিকেল অৰিয়েণ্টেশ্যন এটা লৈ পেলাই তেওঁ সহায়হে কৰিব লাগে গতিকে এইবোৰৰ কামৰ কাৰণে মই ভাবিছোঁ অনলি আনচাৰ ইজ টু গ' ফুল স্কেল কম্পিউটাৰাইজেশ্যন সেইটো কাৰণে মই ERP কাৰণে এটা নতুন বাজেটত ৰিকুৱেষ্ট কৰিছোঁ মোক এটা সহায় কৰক HRMS এটা মাজে মাজে এনেকুৱা ধৰক ডিষ্ট্ৰিক্ট লেভেলত অকণমান ক'ৰবাত সেই অৰিয়েণ্টেশ্যন কৰিছোঁ এতিয়া মৈত্ৰী অধীনত এতিয়া স্কিলিঙৰ কাৰণে ছফ্ট স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰেম এটা মেছিভকৈ আমি লঞ্চ কৰিবলৈ গৈ আছোঁ অলৰেডি চব ৰেডি হ'ল আমাৰ TOT-টো হৈ গৈছে তাত মই কেইজনমান ৰিটায়াৰ্ড পুলিচ অফিচাৰ্ছ ৰিটায়াৰ্ড IS অফিচাৰ্ছ এনেকুৱা ধৰণৰ অফিচাৰ্ছো লৈছোঁ বা ছ'চাইটিৰ ইম্পৰ্টেণ্ট প্লেয়াৰ্ছ কেইজনমান তেখেতলোকৰ এটা দুটা তিনিটামান আমাৰ ব্ৰেইন ষ্টৰ্মিং ছেশ্যন হৈ গৈছে যোৱাকালিও মই আলোচনা কৰিছোঁ আই থিংক আগষ্ট মাহৰ পৰা আমাৰ এই ছফ্ট স্কিল অৰিয়েণ্টেশ্যন মানুহক কেনেকৈ মাতিব লাগে কেনেকৈ ব্যৱহাৰ কৰিব লাগে টেলিফোনিক বাৰ্তালাপত কেনেকৈ কথা পাতিব লাগে যেনেকৈ এচিয়ৰিং বিহেভিয়াৰ টু দ্য পিপল সেইটোৰ কাৰণে আমি যথেষ্ট কিন্তু আই এম শ্যোৰ ইউল এগ্ৰী আগতকৈ পুলিচটোক বহুত মানে মানুহৰ প্ৰতি বন্ধুত্ব ভাৱাপৰ্ণটো বহুত হৈছে মানে ধৰক মানুহৰতো এক্সপেক্টেশ্যনৰ কমি নাই ন আপুনি যেতিয়া এইখিনি হয় আৰু বিচাৰিব নৰ্মেল হিউমেন চাইক'লজি চ' আপুনি যদি ভাল হয় মই আৰু ভাল হোৱাটো বিচাৰিম চ' অভিয়াছলি সেইটোৱে মানুহৰ চৰিত্ৰ বা মানুহৰ নেচাৰ চ' বাট মোৰ শেষ প্ৰশ্ন যে আপুনি কিমান মানে কনফিডেণ্ট যে আজিৰ দিনটোত যে এই যোনবিলাক অভিযান চলি আছে আপুনি ধৰক ফ্ৰডৰ এগেইনষ্টে অভিযানৰ কথা কৈছে বা যোনবিলাক পৰিকল্পনা লৈছে ঠিক তেনেকৈ এই পিপলছ ফ্ৰেণ্ডলি ইমেজ বিল্ডিং এক্সাৰচাইজ ঠিক তেনেকৈ ৰিক্ৰুটমেণ্ট এই যিমানবিলাক সমস্যাৰতো কোনো লিষ্টৰ শেষ নাথাকিব কিন্তু কিমান আপুনি অপটিমিষ্টিক এই মুহূৰ্তত যে য়েছ আমি বহুখিনি কাম কৰিবলৈ সক্ষম হ'ম উইথ এ লিডাৰশ্বিপ লাইক দ্য ওৱান উই হেভ ৰাইট নাও আই এম ভেৰি হোপফুল এইকাৰণে যে ইণ্টাৰ ডিপাৰ্টমেণ্টেল চিনাৰ্জিটো খুব ভালকৈ আহিব বুলি মই আশা কৰোঁ আৰু ইয়াৰো বহুত ৰুম ফৰ ইম্প্ৰুভমেণ্ট ইজ ডেফিনেটলি দেয়াৰ এইটো খুব এটা ইম্পৰ্টেণ্ট কথা আজি মৰমটো কাইলৈ গালিলৈ ৰূপান্তৰ হ'ব পাৰে যদিহে এই একেখিনি মানুহ যিখিনিয়ে বদমাচি কৰিছে আমি ধৰিছোঁ আজি কিছুদিনৰ পিছত আকৌ যদি সিহঁতে ওলাই গৈ পেলাই আকৌ একেখিনি ক্ৰাইমকে কৰেগৈ যিটো বুবু কোঁৱৰ বোলাটোৱে কৰি আছিলে বাৰে বাৰে ধৰা পৰে বাৰে বাৰে ওলাই আহে বাৰে বাৰে ধৰে কাৰণ কেছ ডায়েৰীটো লিখোঁতে দেৰি হয় ডিলে হয় আই থিংক উই অলছ' নিড টু লুক এট দ্য লোৱাৰ কোৰ্টছ অলছ' পুলিচে গোটেই পৃথিৱী মানে এক্সপেক্টেশ্যনৰ মানুহৰ হ'ল যে চব ছুপাৰ হিউমেন হ'ব নোৱাৰে গতিকে মানে ইটছ এন অভাৰঅল পিকচাৰ ডেট ইজ ইম্পৰ্টেণ্ট এণ্ড কিন্তু মই খুব আশাবাদী আৰু এটা ভাল ভৱিষ্যত দেখাবলৈ মই সাহস কৰিছোঁ এণ্ড পুলিচখিনিৰ মই যিটো যুঁজ দেখা পাইছোঁ যিটো এনাৰ্জি তেওঁলোকে ডিছপ্লে কৰিছে আই এম গ্ৰেটফুল টু আছাম পুলিচ দে আৰ ডুইং গ্ৰেট মাই পিপল আৰ গ্ৰেট গতিকে মই আশা কৰোঁ মিডিয়ায়ো আমাক সহায় কৰিব অকল খালি গালিকে পাই নাথাকিব মানে ছুপাৰ হিউমেন হ'ব নালাগে কিন্তু লেটছ হেভ দ্য হিউমেইন ফেচ অফ আছাম পুলিচ সেইটো থাকক যাতে অসম আৰক্ষীৰ যোনটো ছবি সেই ছবিটো যাতে মানুহে ভয় কৰিব নালাগে তেনেকুৱা এটা আমি আশা কৰিম আৰু আপোনাক ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ যে আপোনাৰ নেতৃত্বত অসম আৰক্ষীয়ে যোনটো আপুনি পৰিকল্পনা লৈছে সেইটো ৰাইজৰ আশা যাতে পূৰা কৰিব পাৰে সেইটোৱে কামনা কৰিছোঁ ভাস্কৰ জ্যোতি মহন্ত আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ অনুষ্ঠানত ভাগ ল'বলৈ ধন্যবাদ থেংক ইউ আজি প্ৰেক্ষাপটৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি